হে অৰ্জুন, মই যে ঈশ্বৰ এই কথাটোৱে সকলোৱে গম নাপায়। এই ৰাম কৃষ্ণ বোলে অদভূত, এ শুনিও অৰ্জুন এ মুহুৰ স্বৰূপ জানি বাক পাৰে কোন। মই ব্ৰহ্ম মোৰ কৰ্ম নজানে একো জন, ব্ৰহ্মাখৰ মোহ যাই অমুহুৰ মায়াত। কৃষ্ণ বোলে অদভূত শুনিও অৰ্জুন মুহুৰ স্বৰূপ জানিবাক পাৰে কোন। মই ব্ৰহ্ম মোৰ কৰ্ম নজানে একো জন, ব্ৰহ্মাখৰ মোহ যায় মুহুৰ মায়া। মোৰ মায়াত বোলে ব্ৰহ্মা আৰু খৰ মানে শিৱও মোহিত হৈ যায়। শিৱও তত নাপায়, ব্ৰহ্মায়ো মোৰ মায়াত তত নাপায় বুলি কৈছে। যেতিয়া শিৱ আৰু ব্ৰহ্মাই বোলে ভগৱন্তৰ মায়া তত নাপায়, আৰু আপুনি মই কোন কোটা বোলে ঔ হৰি ঔ ৰাম। যেনিবা গতিকে কোনে মোৰ মায়াৰ পৰা বাচিব, ধ্যান দি শুনিব, বৰ গুৰুত্বপূৰ্ণ কথা। ভগৱান কৃষ্ণই গীতাত কৈছে বোলে দৈবী এষা গুণময়ী মম মায়া দুৰত্তয়া। বোলে দৈবী এষা গুণময়ী মম মায়া দুৰত্তয়া। মোৰ মায়াটো বহুত দুষ্কৰ, বহুত টান, ইয়াক অতিক্ৰম কৰাটো বহুত টান, ইয়াক পাৰ কৰিব পৰাটোও বহুত টান। এইটো ত্ৰিগুণাত্মিক মায়া, যিটো মোৰ মায়া এইটো তিনি গুণেৰে যুক্ত হোৱা এটা মায়া। দেৱা এই মায়াটো সত ৰজ তমৰ যোগেদি মানে যুক্ত কৰি ভগৱন্ত মায়াটো সকলোকে লগাই ৰাখি দিছে, অকমান অকমান কম বেছি পৰিমাণ। ভগৱান কৃষ্ণই কৈছে দৈবী এষা গুণময়ী মম মায়া দুৰত্তয়া। মোৰ মায়াটো তুমি অতিক্ৰম কৰিব লাগিব অৰ্জুন। তো অৰ্জুনে কৈছে যে প্ৰভু তোমাৰ মায়াৰ পৰা পাৰ পাবলৈ হলে মই কি কৰিম, উপায়টো তুমি দিব লাগিব। তো ভগৱান কৈছে যে বোলে মামেব প্ৰপদ্যন্তে মায়ামেতম তৰন্তি তে। হে অৰ্জুন, মামেব প্ৰপদ্যন্তে মায়ামেতম তৰন্তি তে। যিসকল ব্যক্তিয়ে কায় বাক্য মনে মোৰ চৰণত সমৰ্পণ হৈ যায়। যেনিবা যিসকল ভকতে, যিসকল ব্যক্তিয়ে কায় বাক্য মনে সম্পূৰ্ণৰূপে চাইৰেণ্ডাৰ হৈ যায়, আশ্ৰয় লয়, সেইসকল ব্যক্তিহে মোৰ মায়াৰ পৰা বাচিব পাৰিব। তাৰ উদাহৰণ এটা দি থৈ যাওঁ। উদাহৰণটো এনেকুৱা, কৃপালু বাপাই সমস্ত, যেনেকে এটা জালুৱাই, এজন জালুৱাই জাল মাৰিবৰ কাৰণে এক আঁঠু পানীত নামি গল। এক আঁঠু পানীত নামি গল, জালুৱাটো জালখন পেলাবৰ সময়তে সেই জালৰ ছাঁটো চাই যিবিলাক মাছ পলাব বিচাৰিছে, ভাগিব বিচাৰিছে, বুজিছেনে বাৰু? সেইসকল মাছ, সেইবিলাক মাছ সেই জালুৱাটোৰ জালত বন্দী হৈ যাব। বন্দী হব নাই বাৰু? নিশ্চয় হব। যিবিলাক মাছ পলাব বিচাৰে সেইবিলাক মাছ বন্দী হৈ যাব। আৰু যিবিলাক মাছ চতুৰ হয় জালুৱাটোৰ ভৰিৰ তলে তলে সোমাই যাব, সেইবিলাক মাছ বাচি যাব। বাচিব নাই বাৰু? তো ভগৱান কৈছে হে অৰ্জুন, যিবিলাক মানুহে অন্য দেৱ দেৱীক এৰি, অন্য দেৱ দেৱীক পূজা কৰা এৰি, ধ্যান দি শুনিব, অন্য দেৱ দেৱীক পূজা কৰা এৰি কেৱল মই যে ঈশ্বৰ এই কথাটো গম পাই গল আৰু মোৰ ওচৰত শৰণাপন্ন হৈ যায়, সেইসকল ব্যক্তিয়ে মোৰ মায়াৰ পৰা বাচিব পাৰে। সেইকাৰণে ভাগৱতত কৈছে য়ে অবস্তুক দেখাবন্ত য়ে বস্তু কয়াবৰি
এহিহে মোহৰ মায়া জানা নিষ্ট কৰি। অবস্তু মানে অবাস্তৱ, অসত্য। বস্তু মানে বাস্তৱ আৰু সত্য। সত্য কোন? বোলে সত্য হৈছে ঈশ্বৰ। তুমিহে কেৱল সত্য, মিছা হবে আনো। সত্য কোন? বোলে ঈশ্বৰ। সেইকাৰণে আমি বস্তু প্ৰকাশ গাওঁ যে, হৰি নাম ৰসে বৈকুণ্ঠ প্ৰকাশে প্ৰেম অমৃতৰ নদী। সত্য ঈশ্বৰ হয়। ভগৱানে কৈছে বোলে অবস্তু ক দেখাবন্ত, এ বস্তু কয়াবৰি, এহি হে মোহৰ মায়া জানা নিষ্ট কৰি। ভগবন্ত মাধৱৰ অভয় চৰণে, শৰণে পখিলে যিটো কায় বাক্য মনে। ঈশ্বৰ মাধৱ তাংক কৰিলন্ত দায়া, তৰয় দুৰ্ঘুৰ ইটো ঈশ্বৰৰ মায়া। সেইকাৰণে বহুনাম জন্মনা অন্তে জ্ঞানবান মামৌ প্ৰপদ্যন্তে। ভগৱান কৃষ্ণই গীতাত কৈছে যে বহুনাম জন্মনা অন্তে জ্ঞানবান মামৌ প্ৰপদ্যন্তে। কোটিৰ মাজত গুটি কোনোবা এজনহে মোৰ ভকতি কৰিব বুলি কৈছে। হাজাৰ হাজাৰ ভিতৰত কোনোবা এজনহে মোৰ ভকত হ'ব। এতিয়া আপোনালোক কোটিৰ মাজত গুটি। বোলে বহুনাম জন্মনা অন্তে জ্ঞানবান মামৌ প্ৰপদ্যন্তে, বাসুদেৱম সৰ্বম ইতি সো মহাত্মা সো দুৰ্লভম। তেনেকুৱা মহাত্মা পাবলৈ বহুত টান, বহুত জটিল। হাজাৰ হাজাৰ ভিতৰত কোনোবা এজনেহে মোৰ ভকতি কৰিব, আৰু সেইসকলেহে মোৰ মায়াৰ পৰা নিস্তাৰ হ'ব। আৰু যিসকল মোক ঈশ্বৰ বুলি নাভাবি অন্য অন্য দেৱ দেৱীৰ চক্কৰত পৰি আছে আজিও, সেইসকলক অজ্ঞানী বুলি কৈছে, মূঢ়মতি বুলি কৈছে। বোলে আমি কোৱা নাই, শ্ৰীমদ ভাগৱত গীতাৰ ৭ম অধ্যায়ৰ ২০ নম্বৰ শ্লোকটোত কৈছে। কি বুলি কৈছে? বোলে কামে স্ত্ৰে স্ত্ৰে হৃতঃ জ্ঞান প্ৰপদ্যন্তে অন্য দেৱতা। বুঝছে না? বোলে কামে স্ত্ৰে স্ত্ৰে হৃতঃ জ্ঞান প্ৰপদ্যন্তে অন্য দেৱতা। বোলে কামনাৰ ফলত বহিভূত হয় হিতাহিত জ্ঞানটো হেৰুৱাৰ কাৰণে সেইসকল মানুহে অন্য অন্য দেৱ দেৱীক পূজা কৰি আছে। তেওঁলোকৰ বিবেক শূন্য হৈ আছে। আজি আপোনালোক জানে আহাৰ মাহ হয়, হয়নে বাৰু? আহাৰ মাহত এতিয়া অম্বুবাচী মেলা লাগিছে। ধ্যান দি শুনিব, বৰ গুৰুত্বপূৰ্ণ কথা। ভগৱানৰ ভক্তিটো, ঈশ্বৰক ভক্তি কৰিবলৈ কোনো সময়, কাল, দেশ, পাত্ৰ, নিয়ম, সংযম, বিধি একো নাই। আছে নেকি? কিন্তু অসমতে, বৰ অসমতে আমাৰ গুৰুজনাক বহুত নামঘৰ আছে। পৃথিৱী চোৱা হৈ গল, হয় নে বাৰু? অপবিত্ৰ হৈ গল, সেইবুলি বহুত নামঘৰ বন্ধ হৈ আছে। সেইসকল মূঢ়মতি, অজ্ঞানী, বিবেক শূন্য। বোলে কিয়? বোলে সেইসকল বিবেক শূন্য এইটোৰ কাৰণে যে পৰমাত্মা ভগৱান স্বৰূপ, আৰু সেই পৰমাত্মাৰ গোটেই সৃষ্টিটো হয়, প্ৰকৃতিটো গোটেই সৃষ্টিটো কাৰ হয়? বোলে ভগৱানৰ হয়। আৰু ধৰিত্ৰী কোন হয়? বোলে আমাৰ মা, হয়নে বাৰু? ধৰিত্ৰীয়ে আমাৰ পাপ বিলাকক কোনে বুজা লৈ আছে? যিমান পাপ বিলাক আমি মনুষ্যই কৰিছো, এইবিলাকৰ কোনে সহন কৰি আছে বাৰু? আপোনালোক চিন্তা কৰক, ধ্যান দি শুনিব। যিমান পাপ বিলাক কোনে বহন কৰি আছে? আপুনি মই, ধৰিত্ৰীয়ে কৰি আছে। আৰু ধৰিত্ৰীক অপবিত্ৰ বুলি কৈছে, হয়নে বাৰু? ধৰিত্ৰী কেনেকে অপবিত্ৰ হব বাৰু? যদি ধৰিত্ৰী অপবিত্ৰ হয়, আপুনি ফলটো তাৰ ধৰিত্ৰীৰ পৰা ফলটো যে হৈছে
বৃক্ষৰ ফলটো আপুনি খাব নালাগে, কাৰণ অপবিত্ৰ ফলটো আপোনাৰ খোৱাৰ কোনো অধিকাৰ নাই। মানুহবিলাকে চাং পাতি পাতি ওপৰত বহি আছে 3 দিন 4 দিন, বুজেনে বা? বোলে 3 দিন আপুনি উপবাসে আছে বুলি কৈছে, বোলে পানীনো ক'ৰ পৰা আহিছে? বোলে ধৰিত্ৰীৰ পৰা আহিছে। যদি ধৰিত্ৰীক অপবিত্ৰ কৈছা তেনেহলে পানী অপবিত্ৰ কেনেকে হল? ও হৰি ও ৰাম, বোলে ধৰিত্ৰীৰ পৰাই পানীৰ উৎপন্ন হৈছে, হয়নে বাৰু? ধৰিত্ৰীৰ পৰাই পানী আহিছে, বোলে পানীটো খাইছা, কিন্তু ধৰিত্ৰী তোমাৰ কাৰণে অপবিত্ৰ, হয়নে? গতিকে সেই কৃপালু বাপাই সমস্ত সেই অজ্ঞান আন্ধাৰ বিলাকক গুচুৱাবৰ কাৰণে আমাৰ গুৰুজনাই আবিৰ্ভাৱ দিছে। এই অম্বুবাচী এইবিলাক পাতিছে, পাতক বাৰু, কোনোবা পাতিছে, আমি নিন্দা কৰা নাই, কিন্তু ঈশ্বৰ সেৱাটো বঞ্চিত হৈ আছে। 3 দিন ধৰি 4 দিন ধৰি ঈশ্বৰ সেৱাৰ পৰা তেওঁলোক বঞ্চিত হৈ থাকে। ঈশ্বৰ কি চিনিয়ে পোৱা নাই, এই কথাটোৰ কাৰণে, অজ্ঞানতাৰ কাৰণে বঞ্চিত হৈ আছে। আত্মা পৰমাত্মাৰ কথাটো নজনাৰ কাৰণে সেইসকলৰ অৱস্থাটো তেনেকুৱা। গতিকে সেই কৃপালু বাপাই সমস্ত আমাৰ গুৰুজনাই সেই ধৰ্মটো প্ৰচাৰ কৰা নাই। গতিকে ইয়াত শাক্ত, বৈষ্ণৱ, গান্য আৰু শৈৱ, এই 4টা সম্প্ৰদায়ে ভক্তি কৰে। শৈৱ আছে, শৈৱ কাক কোৱা হৈছে? যি শিৱক পূজা কৰে, হয়নে বাৰু? বৈদিক যুগৰ কথা কৈ আছো আমি। শৈৱ মানে শিৱক পূজা কৰা জন। বৈষ্ণৱ কাক বুলি কৈছে? যি বিষ্ণুক পূজা কৰে। গান্য যি গণেশক পূজা কৰে। আৰু শক্তিক যি নেকি দুৰ্গা, কালী, ভদ্ৰা, সেইসকলক পূজা কৰে। কাৰোবাৰ আস্থা থাকিব পাৰে দেৱী পূজা কৰিছে বুলি। অলপ দিনৰ আগত মানুহবিলাকে পশু বলি দিয়ে। এই পশু বলি, প্ৰাণী হিংসাটো কেতিয়াও ধৰ্ম হব নোৱাৰে। বেদত উল্লেখ আছে, আমি মানিছো, বেদত এটা জাগাত উল্লেখ আছে পশু বলি দিছিলে। কিহৰ কাৰণে পশু বলি দিছিলে? আগত অশ্বমেধ যজ্ঞ কৰিছিলে, ৰাজসুই যজ্ঞ কৰিছিলে, বাজপেয়ী যজ্ঞ কৰিছিলে। তাত পশু বলি দিয়াটো শাস্ত্ৰই নিৰ্ণয় কৰিছে, সেইকাৰণে বলি দিয়া হৈছে, বুজিছেনে বা? শাস্ত্ৰই নিৰ্ণয় কৰাৰ কাৰণে, আৰু শাস্ত্ৰই যাক নিৰ্ণয় কৰে সেইটোক ধৰ্ম বুলি কৈছে। আৰু বেদত আছে এইটো। পশুৰ ফলত, পশুক বলি দিলে কি হয়? সেই পশুবিলাক প্ৰথমে স্বৰ্গত যায়, বুজিছেনে বা? তাৰ পিছত যিজন বলি দিব, যাজকজন, তেওঁ পিছত যাব স্বৰ্গত। বোলে যজ্ঞেৰ ইষ্টে স্বৰ্গ গতিম পাৰ্থয়ন্তে ত্যক্তম ভুক্তম স্বৰ্গলোকম বিশালম ক্ষীণম পুণ্য মৃত্যুলোকে বসন্তি। যজ্ঞৰ ফলত পশু পক্ষীবিলাকক বলি দিছিলে। সেইকাৰণে প্ৰাচীন বহৰী ৰজা আহি নাৰদে বাধা কৰিছে। প্ৰাচীন বহৰী ৰজাই ৪ৰ্থ স্কন্ধত আছে ভাগৱতৰ, তেওঁ কৰ্ম মাৰ্গৰ মানুহ আছিল, বৈদিক ধৰ্মৰ নিষ্ঠা, কৰ্ম মাৰ্গত নিষ্ঠা থকা এজন ব্যক্তি আছিলে ৰজাজন। তেওঁ যজ্ঞ কৰি পশু বলি দিছিলে। বোলে যজ্ঞ কৰি পশু বলি কিহৰ কাৰণে দিছিলে? যে তেওঁ স্বৰ্গৰ বাঞ্ছাৰ কাৰণে দিছিলে। কৃষ্ণ, স্বৰ্গৰ বাঞ্ছাৰ কাৰণে তেওঁ পশু বলি দিছিলে, স্বৰ্গত ভোগ কৰিবৰ কাৰণে পশু বলি দিছিলে। নাৰদে আহি তেওঁৰ চকু দিব্য দৃষ্টি দান কৰিলে। নাৰদে দেখুৱাই দিলে যে হে ৰজা প্ৰাচীন বহৰী, তুমি যে যিবিলাক পশুক বলি দিলা, ইয়াত ওপৰত চাইছানে? যিমান পক্ষীবিলাক দা কুঠাৰ লৈ গৰ্জন কৰি আছে। তুমি স্বৰ্গলৈ যাবা, তেতিয়া প্ৰথমে তুমি যেনেকে যজ্ঞত আহুতি কৰি টুকুৰা টুকুৰি কৰি কাটিলা,
পশুবিলাকক, সেই পক্ষীবিলাকে তোমাকো টুকুৰা টুকুৰি পিচ পিচ কৰি ফ্ৰাই কৰি খাবৰ কাৰণে ৰেডি হৈ আছে। ঔ হৰি ঔ ৰাম। নাৰদে আহি জ্ঞান দিলে যে তুমি এনেকুৱা অকৰ্ম কৰ্ম কৰিবলৈ বাদ দিয়া, তুমি কেৱল ভগৱানৰ ভকতি কৰা। তেতিয়া প্ৰাচীন বহিৰী ৰজাই এই কৰ্ম মাৰ্গটো ত্যাগ কৰিলে, কৰ্ম অনুষ্ঠান ত্যাগ কৰিলে, বেদৰ যিটো বাণী সেইটোকো ত্যাগ কৰিলে। যি বেদৰ যিটো সুলভ মাৰ্গ, যি সুগম মাৰ্গ, যি ভক্তি মাৰ্গটো তেওঁ গ্ৰহণ কৰি তেওঁ হাবিলৈ গুচি গ'ল পৰম ব্ৰহ্ম পৰমাত্মাক ধ্যান কৰিবৰ কাৰণে। গতিকে কৃপালু বাপাই সমস্ত আমি এটা আহ্বান কৰিছো, জগতক আহ্বান কৰিছো যে যিখিনি কৰ্ম মাৰ্গৰ মানুহ আছে, আমাৰ গুৰুজনাই দেখুৱাই দি থৈ যোৱা ভক্তি মাৰ্গলৈ আহিবলৈ চেষ্টা কৰিব। নহলে আমাৰ কি হব বোলে পুনৰপি জননম পুনৰপি মৰণম পুনৰপি জঠৰি জননী শয়নম। আজিকালি কিছুমান ব্যাখ্যাকাৰে নিজৰ বেলেঞ্চটো ভাৰসাম্যটো ৰক্ষা কৰিবৰ কাৰণে, নহলে কোনেও নামাতিব বুলি ভাবি তেওঁ কৰ্মৰ মাৰ্গৰো কথাটো ভালকৈ মানে খুলি ভাঙি নকয়, স্পষ্ট নকয়, আৰু ভক্তি মাৰ্গৰ কথাটো স্পষ্টকে নকয়। তেওঁৰ জীৱিকাটো চলি থাকিবৰ কাৰণে, ঔ হৰি ঔ ৰাম, জীৱিকাটো চলি থাকিবৰ কাৰণে তেওঁ কি কৰে, কৰ্ম মাৰ্গটো ত্যাগ কৰি যে ভক্তি মাৰ্গলৈ আহিব লাগে এই কথাটো স্পষ্ট নকৰে। তেওঁ তাতেই মানে মানুহবিলাকক উলঝাই কিনি ৰাখি দিয়ে যে এইবিলাকো তোমালোক কৰি থাকিব পাৰা আৰু এইফালেও ভগৱানৰো সেৱা পূজা কৰি থাকিব পাৰা, দুইফালে চলি থাকক, তেওঁৰো জীৱিকা চলি থাকিব। এনেকুৱা ব্যক্তি ওলাই গৈছে আজিকালি, ব্যাখ্যাকাৰক হৈ আছে বহুতে। গুৰুজনাৰ যিটো শ্লোক আছে, অন্য দেৱ দেৱী নকৰিবা হে, গৃহে নপখিবা প্ৰসাদো নখাইবা, মূৰ্তিকো নচাইবা ভক্তি হইবে বেভিচাৰ। এই শ্লোকটোকো বেলেগ উল্টা ফালে লৈ গ'ল এজন। কি বুলি কৈছে জানেনে? বোলে অন্য দেৱ দেৱী নকৰিবা হে মানে কি জানেনে? বোলে নিজৰ মানুহজনী এৰি অন্য পত্নীক বোলে বেয়া চকুৰে চাবলে নাই কোৱা, সেইটোৱে আমাৰ গুৰুজনাই লিখিছে। ঔ হৰি ঔ ৰাম, এনেকুৱা ভাঙনি কৰি দিছে। গতিকে সেইসকলৰ পৰা আমি সাৱধান হ'ব লাগিব। সেইসকল ব্যক্তিয়ে কি কৰিছে, নিজৰ কল্যাণ সাধিব নোৱাৰে আৰু আনৰো যাতে অনিষ্ট হওক এই কথাটো তেওঁলোকো কৰি আছে। গতিকে কৃপালু বাপাই সমস্ত আমি এতিয়া আকৌ পাঠৰ মাজত সোমাই যাম। আমাৰ পাঠৰ মাজত সোমাই যাম, কিন্তু কৃপালু বাপাই সমস্ত সময় হৈছে পাখি লগা কাঁড়ৰ নিচিনা। আমাৰ পৰম শ্ৰদ্ধাৰ সন্দিকৈ প্ৰভু আমাৰ মাজত আছে, তেখেতে পাঠো কৰিব আৰু পাঠ ভিত্তিত অকমান আলোচনাও কৰিব বুলি আমি হৃদয়ৰ পৰা তেখেতক সেৱা জনাইছো। কৃষ্ণ কৃষ্ণ। শ্ৰদ্ধাৰ ব্যাখ্যাকাৰক ৰাজজনা অৰ্থাৎ অনিল তাঁতী প্ৰভুজনালৈ আমি শ্ৰদ্ধাৰ সেৱা জনাইছোঁ। লগতে সমস্তজন নৰজী নাৰায়ণৰ শ্ৰীচৰণৰে ভক্তি অভিনিবেদন কৰি আমি পুনৰ পাঠৰ মাজলৈ আগবাঢ়িছোঁ। পৰম ঈশ্বৰদেৱ কৃষ্ণ নাৰায়ণ তানম ভক্তি শ্ৰৱণ কীৰ্তন ইহা কোন জানি আন কৰ্ম
মরি মর কয় কৃষ্ণ কথা হুত যেন মতে তরু ইহাতে আমার